বন্ধুসকল, এটা কথা মনত ৰাখিবা আৰু প্ৰমাণো পাইছোঁ। ইলেকশ্যনৰ আগমুহূৰ্তত যিসকল মানুহ এটা পাৰ্টিত বুকু ফিন্দাই ঘূৰি ফুৰে, জিন্দাবাদ কৈ ফুৰে, সেই মানুহটো অৰিজিনেল। জানিবি সেই মানুহটোৱে সেইটো পাৰ্টিতে ভোট দিয়ে। আৰু যিবিলাক মানুহ মিটিঙত যায়, এই পিছৰ শাৰীত বহে, আকৌ চহী কৰাৰ সময়ত আকৌ অকোৱা পকোৱা কৰি পেলাই চহীটো কৰে, আকৌ মুখখন এনেকৈ লুকায় কেমেৰা আগত, ক'ৰবাত কেমেৰাই দেখা পাব বুলি। জানিবি সেইটো ডুপ্লিকেট, সেইটো ভোট দিয়া নাই। আৰু যেতিয়া মানে লোভ কৰে, পইচা দিলে ভোট দিম, পইচা নিদিলে নিদিম, হাফ এটা দিলে, পোৱা এটা দিলে ভোট দিম নিদিম, এইবিলাক মানুহ ক'ত ভোট দিয়ে তাৰ ঠিকনা নাই। কিন্তু যেতিয়া এটা মানুহ জিকি যায়, তাক ভোটো দিয়া নাই, তেতিয়া কি কৰিব জানিছে? আল্লাহ কচম, মই সকলোকে কৈছিলোঁ ইয়াক ভোট দে, ই জিকিব তেতিয়া কৈছিলোঁ, এতিয়া জিকিল নে? আমাৰ মানুহ এতিয়া জিকি গ'ল, ইফালে তাক ভোটো দিয়া নাই। তাক ভোটো দিয়া নাই, বেলেগত ভোট দিছে, বেছি পইচা লৈ বেছি খানা খাই পেলাই। এয়া মানুহ জাতিটো, বুজিছ? ইয়াকে কি ভৰসা কৰিবি? কিন্তু MLA বা MP বা যি হওক, জিকাৰ পিছততো সকলোৰে হৈ যায়, সেইটো নহয়। কিন্তু ধোখাবাজি এইটো বহুত বেয়া বস্তু। আৰে ভাই, তই এটা পাৰ্টিত ভোট দিছ, পইচা খা বা কিবা খানা খা, কিবা খা, সেইটো নহয়। খাবতো নাপায়, সেইটো একদম সংবিধানৰ গেৰ কানুন। কিন্তু তথাপিও যদি মৰমতে দিয়ে খা। কিন্তু তাত ভাই ধোখা কিয় দিয়া? বেলেগক এটা খাই এটাক ধোখা দিলে সেইটো দাবী তলত থাকিব লাগিব, গম পাইছেনে নাই? ইফালে আকৌ ভোটো দিয়া নাই, আকৌ বেলেগ মানুহ এটা জিকিলে, ইয়াকে মই ভোট দিছোঁ, হে ৰাম, মোৰ কথা বিশ্বাস নকৰা।